অনুষ্ঠিত হোৱা এখন জনসভাত উপস্থিত থকা বৰখলা সমষ্টিৰ বিধায়ক মিছবাউল ইছলাম লহকৰ ডাঙৰীয়া, উপস্থিত থকা বিধায়ক খালিল মাজুমদাৰ ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী অজিত সিং ডাঙৰীয়া, কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পাল ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনৱাৰ হুছেইন ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল ডাঙৰীয়া, ইয়াত উপস্থিত থকা প্ৰদেশ মাইনৰিটি সেলৰ সভাপতি সলমান খান ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, আজি আপোনালোকৰ মাজত আহি মই এটা ৰাজনৈতিক সভালৈ আহিছোঁ তেনেকুৱা মোক অনুভৱ হোৱা নাই। আপোনালোকৰ মাজত আহি এটা ঘৰুৱা এটা পৰিৱেশ পাইছোঁ, নিজৰ ঘৰৰ মানুহৰ ওচৰলৈ আহিছোঁ, এনেকুৱা অনুভৱ মোক আজি হৈছে। আজি ইয়াত আপোনালোকৰ মাজত আহিয়ে মই গম পাইছিলোঁ যে মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ শিলচৰ, কাছাৰ, বৰখলা আহি ইমান কিয় ভাল পাইছে। তেওঁ যোৰহাটৰ ব্যক্তি, যোৰহাটৰ নাগৰিক, কিন্তু বৰাকৰ মানুহৰ লগত তেখেতৰ এটা বিশেষ সম্পৰ্ক আছিল। আহিছিল, বিভিন্ন মানুহৰ লগত সম্পৰ্ক ৰাখিছিল, আৰু যেতিয়া 15 বছৰ চৰকাৰ আছিল আটাইতকৈ বেছি কাম বৰাক অঞ্চলত কৰিবলৈ বিচাৰিল। বৰাকৰ বহুত নেতাসকলক তেওঁ মন্ত্ৰী বনালে। ইয়াতে আমাৰ অজিত সিং ডাঙৰীয়া মন্ত্ৰী হ'ল, মিছবাউল দা মন্ত্ৰী হ'ল। কিয় মন্ত্ৰিত্ব দিয়া গ'ল? যিহেতু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে বিচাৰিছিল যে বৰাক অঞ্চলত সামূহিকভাৱে উন্নয়ন হ'ব লাগে, ৰাস্তা দলং হ'বই লাগে, ভাষা ক্ষেত্ৰত উন্নয়ন হ'বই লাগে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বৰাক অঞ্চলৰ ৰাইজে ৰাজনৈতিকভাৱে আৰু শক্তিশালী হ'ব লাগে। সেইকাৰণে বিভিন্ন নেতাসকলক মন্ত্ৰী হোৱা এটা সুযোগ কংগ্ৰেছ চৰকাৰ দিনত দিয়া গ'ল। আজি দুখ লাগে যে পৰিৱৰ্তনৰ নামত বিজেপি চৰকাৰ আহিল, ক'লে ভাল দিন আহিব। কি ভাল দিন আমি দেখা পালো? মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, সামাজিক অস্থিৰতা, সংঘাত, বিভাজন, ড্ৰাগছ, অপৰাধ, এনেধৰণৰ এটা পৰিৱেশ আমি দেখা পাইছোঁ। আৰু যিসকলে পৰিৱৰ্তনৰ নামত ভোট ল'লে আজি তেওঁলোকে দিছপুৰত আৰু ধনী হৈ গৈছে, তেওঁলোকৰ ব্যক্তিগত সম্পত্তি আৰু বাঢ়ি গৈছে, তেওঁলোকৰ গাড়ী, ঘড়ী, কাপোৰ আৰু দামী হৈ গৈছে, তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়া আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ ঠিকাত পাই আছে। সেইকাৰণে অসমৰ ৰাইজে বিজেপিক ভোট দিলে। আজি অসমৰ ৰাইজে গম পাই গৈছে, বৰাক অঞ্চলৰ ৰাইজে গম পাই গৈছে যে বিজেপি মাত্ৰ ধনী মানুহৰ দল, এই বিজেপি মাত্ৰ বিভাজন কৰা দল। আজি বিভাজনৰ উদাহৰণ আমি দেখা পাইছো। কাষত লাগি থকা মণিপুৰত কি হৈছে? যেতিয়াৰ পৰা বিজেপি তাত সোমালে আজি তাত বিভাজনৰ ৰাজনীতি হৈ গৈছে, সংঘাত হৈ গৈছে, মানুহৰ ঘৰ জ্বলি গ'ল, মানুহ পলাবলৈ হ'ল, ল'ৰা ছোৱালী আজি তাৰিখত ভালদৰে স্কুল কৰিব পৰা নাই, ইউনিভাৰ্চিটি কৰিব পৰা নাই। মই নিজে সদনৰ ভিতৰত গৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সুধিলোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, আপুনিতো ডাবল ইঞ্জিনৰ কথা কয়, আপুনিতো এক্ট ইষ্টৰ কথা কয়, আপুনি গোটেই পৃথিৱী ভ্ৰমণ কৰি আছে, গোটেই দেশ ভ্ৰমণ কৰি আছে, এবাৰো আপুনি মণিপুৰলৈ যাবলৈ নোৱাৰিলেনে? এবাৰো আপুনি মণিপুৰলৈ যাব নোৱাৰিলেনে? এই প্ৰশ্ন উত্তৰ আজি তাৰিখলৈকে আমি পোৱা নাই। আজি মণিপুৰত
আজি ল'ৰা ছোৱালী ইউনিভাৰ্চিটি কৰিব পৰা নাই অশান্তি এটা পৰিৱেশ ৰাতি হলে মানুহ ঘৰৰ পৰা ওলাই যাওঁতে ভয় কৰে কোনে পৰিৱেশ সৃষ্টি কৰিলে এই পৰিৱেশ সৃষ্টি কৰিলে ভাৰতীয় জনতা পাৰ্টি দল এয়া হ'ল তেওঁলোকৰ কাম তেওঁলোকে শান্তি নিবিচাৰে তেওঁলোকে সম্প্ৰীতি নিবিচাৰে তেওঁলোকে সংঘাতৰ জৰিয়তে মাত্ৰ নিজৰ ৰাজনৈতিক লাভ বিচাৰে আজি একেখিনি কাম তেওঁলোকে অসমত কৰিবলৈ বিচাৰিছে ব্ৰহ্মপুত্ৰ বৰাকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে অলপ দিন আগতে আহি মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে যে বৰাক অঞ্চলত অসমীয়া মানুহে নাই এনেকুৱা কথা কৈছে সংঘাত লগাইছে অলপ দিন আগতে ক'লে যে যদি মিজোৰাম বিচাৰে আমি বৰাক অঞ্চলৰ জিলা আমি মিজোৰামলৈ পঠাই দিম এনেকুৱাবোৰ কথা জোকাৰিবলৈ বিচাৰিছে অসমৰ মাজত বিভাজন কৰিবলৈ বিচাৰিছে আজি তেওঁলোকৰ ৰামৰ নাম লৈছে আমিও ৰামৰ নাম লওঁ কিন্তু আমি যেতিয়া ৰামৰ নাম লওঁ ভগৱান ৰামৰ নাম লওঁ আমাৰ হৃদয়ত ভক্তি আছে কিন্তু তেওঁলোকে যেতিয়া ভগৱান ৰামৰ নাম লয় তেওঁলোকৰ হৃদয়ত ঘৃণা আছে নফৰত আছে আমি যেতিয়া ভগৱান ৰামৰ নাম লওঁ আমাৰ মনত শান্তি আহে আৰাধনা হয় আমি কেনেদৰে ভাল ব্যক্তি হ'ব পাৰোঁ আমি কেনেদৰে সমাজ এটা আদৰ্শ সমাজ হ'ব পাৰোঁ আমি তাৰ বাবে চিন্তা কৰোঁ আৰু তেওঁলোকে যেতিয়া ভগৱান ৰামৰ নাম লয় কেনেদৰে সমাজৰ ভিতৰত হিংসা কেনেদৰে যুৱকৰ হাতৰ তলৱাৰ কেনেকৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানক কলংকিত কৰিব পাৰে সেই ধৰণৰ তেওঁলোকে কৰিছে এয়া হ'ল পাৰ্থক্য আমাৰ কাৰণে ভগৱান ৰাম হ'ল ভক্তি আমাৰ কাৰণে ভগৱান ৰাম হ'ল আস্থা তেওঁলোকৰ হ'ল ভগৱান ৰাম ভোটৰ লিয়া এটা অস্ত্ৰ ভোট লিয়া এটা অস্ত্ৰ আমি ৰামৰ নাম লৈ আমি সেৱা ভাৱ কৰিবলৈ আমাৰ সেৱা ভাবো জাগ্ৰত হয় তেওঁলোকে ভগৱান ৰাম লৈ মানুহ কেনেকৈ ভোটলৈ কনভাৰ্ট কৰিব পাৰে তাৰ কাৰণে তেওঁলোকৰ চিন্তা কৰে আজি শ্ৰদ্ধেয় ৰাইজ মানুহবোৰ সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব বিজেপিয়ে কয় তোমালোকে কংগ্ৰেছৰ সভালৈ নাযাবা খবৰদাৰ যদি তোমালোকে কংগ্ৰেছৰ সভালৈ যোৱা তোমালোকে অৰুণোদয় আঁচনি নাপাবা তোমালোকে 2000 টকা নাপাবা তোমালোকৰ ঠাইলৈ আমি পুলিচ পঠাই দিম CBI লগাম ইনকাম টেক্স লগাম CID লগাম ভয় খুৱাবলৈ বিচাৰে আজি এই পৰ্টেলবোৰ আহিছে আজি এই পৰ্টেলবোৰ নিউজ চেনেলবোৰে যদি আমাৰ নিউজ বেছিকে বজাই দিয়ে গধূলি মন্ত্ৰী ঘৰৰ পৰা তেওঁ ফোন যাব তেওঁলোকৰ চেনেলৰ মালিকক ফোন যাব যে কিয় তোমালোকে কংগ্ৰেছৰ সভা লাইভ প্ৰসাৰণ কৰিলা কিয় লাইভ দেখাই আছিলা তোমালোকে চৰকাৰী পইচা নালাগে নেকি এডভাৰটাইজমেণ্টৰ পইচা নালাগে নেকি এনেকুৱা তেওঁলোকৰ ৰাজনীতি ভয় খুৱাবলৈ বিচাৰে দমন কৰিবলৈ বিচাৰে ভাবুকি দিবলৈ বিচাৰে সেইকাৰণে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ডৰো মত ভয় খাব নালাগে কংগ্ৰেছ দল অসমৰ ৰাইজৰ আৰু সেইকাৰণে আমাক দুৰ্বল কৰিবলৈ বিচাৰিছে যেহেতু কংগ্ৰেছ দলৰ হাতৰ চিন মাত্ৰ এটা ৰাজনৈতিক দলৰ হাতৰ চিন নহয় এই হাতৰ চিন এজন দুখীয়া মানুহৰ হাত এজন খেতিয়কৰ হাত এজন হিন্দু মানুহৰ হাত এজন মুছলিম মহিলাৰ হাত এই হাতৰ চিন লগত আপোনালোকৰ ল'ৰা ছোৱালী ভৱিষ্যত নিৰাপত্তা জড়িত আছে আৰু সেইকাৰণে আমাক দুৰ্বল কৰিবলৈ আমাৰ বিধায়কক ল'বলৈ চেষ্টা কৰে আমাৰ কৰ্মীখিনি ভাঙিবলৈ চেষ্টা কৰে তেওঁলোকে পাহৰি গৈছে যে কংগ্ৰেছ দল আলফা দিনত আমি নিজৰ বুকুত গুলি খাই আমি কংগ্ৰেছ কৰি আছিলো আমি কোনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি ভয় নাখাওঁ আলফা দিনত যেতিয়া মানুহবোৰ ওলাই যাওঁতে ভয় কৰে কংগ্ৰেছ সভালৈ যাবলৈ ভয় কৰে তেতিয়া প্ৰত্যেক গাঁৱৰ ভিতৰত এজন দুজন কংগ্ৰেছ নিষ্ঠাবান কৰ্মীখিনি আছিলে যিসকলে কংগ্ৰেছ দলটো ধৰি ৰাখিলে আৰু শেষত গৈ কংগ্ৰেছৰ জয় হ'ল আৰু ৰাইজৰ ভিতৰত শান্তি এটা পৰিৱেশৰ চৰকাৰ গঠন হ'ল এইকাৰণে ইতিহাস ঘূৰি আহিব ৰাজনীতি এটা চক্ৰ
ক্ষমতা সদায় এজন বিশেষ মানুহৰ লগত নাথাকে ক্ষমতা সদায় এজন বিশেষ চৰকাৰৰ লগত নাথাকে আৰু মই এই চৰকাৰক ক'বলৈ বিচাৰিছোঁ আজি তোমালোকে পুলিচ চিআইডি ইডি লগাই আমাক ভয় খাবলৈ বিচাৰিছা মনত ৰাখিবা ক্ষমতা সদায় তোমালোকৰ লগত নাথাকিব এদিন আমাৰ চৰকাৰ আহিব এই চিআইডি পুলিচ আমাৰ লগত থাকিব এই চিআইডি পুলিচ ইনকাম টেক্স আমাৰ লগত থাকিব আমিতো এতিয়া বিৰোধী দল আমি একো কৰা নাই কিন্তু তোমালোকে আজি চৰকাৰৰ বিভাগত আছা যেতিয়া আমাৰ চৰকাৰ আহিব ইনকাম টেক্স ইডি লগাই প্ৰত্যেক বিভাগৰ ফাইল খোলা যাব প্ৰত্যেক বিভাগৰ ফাইল খোলা যাব আমাক ভয় খুৱাবলৈ চেষ্টা নকৰিবা অহংকাৰী নহবা ক্ষমতা পাইছা পাঁচটাৰ 13 এতিয়া আছে আৰু মই ভাবিছোঁ 7 মিনিট আছে আৰু মই মাত্ৰ 5 মিনিটৰ ভিতৰত মই নিজৰ বক্তৃতা সামৰি দিম আজি মই তেওঁলোকক আহ্বান জনাইছোঁ যে অহংকাৰী নহবা ক্ষমতা পাইছা ৰাইজক সেৱা কৰা ৰাইজৰ কাৰণে তোমালোকে স্কুল বনোৱা ল'ৰা ছোৱালীবোৰ শিক্ষিত কৰা বৰাক অঞ্চলত বহুত কাম কৰিবলগীয়া আছে বিগতৰ সমস্যা ডাঙৰ সমস্যা এনআৰসি পৰা বহুত মানুহ বঞ্চিত হৈ এতিয়া আধাৰ কাৰ্ড তেওঁলোকে পোৱা নাই ৰাচন তেওঁলোকে পোৱা নাই সেইখিনি কাম কৰা 2000 টকা তোমালোকে দিছা যদি এমাহৰ ভিতৰত দুবাৰকৈ গেছ চিলিণ্ডাৰত গেছ ভৰাই এই 2000 টকা তাতে নাইকিয়া হৈ যায় এই 2000 টকা আজি তাৰিখত যিদৰে মূল্য বৃদ্ধি হৈছে এই 2000 টকা কাম নাই কিছুমানে 2000 টকা পাইছে বহুতে পোৱা নাই আজি শ্ৰদ্ধা ৰাইজ এইখিনি কাম কৰক ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত বহুত আমাৰ কাম গতিশীল হ'ব লাগে এইখিনি হোৱা নাই আমি ন্যায় বিচাৰোঁ আমি অসমৰ ভিতৰত এজনো বাংলাদেশী মানুহ নিবিচাৰোঁ কিন্তু কোনো ভাৰতীয় নাগৰিকৰ ওপৰত আজি অত্যাচাৰ হ'ব নালাগিব আমি প্ৰান্ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰা ৰাজনৈতিক দল প্ৰান্ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে জীৱনৰ অন্তিম সময়ৰ কাৰণে মই প্ৰত্যেক হিন্দু প্ৰত্যেক মুছলমানৰ মানুহৰ কাৰণে সংগ্ৰাম কৰি যাম মই প্ৰত্যেক অসমীয়াৰ মানুহৰ হৈ সংগ্ৰাম কৰি যাম আমি সেই আদৰ্শ পালন কৰা সেই ৰাজনৈতিক দল সেইকাৰণে যদি আমাৰ পৰা এজন দুজন যায় আমাৰ লগত ভয় নাই আমাৰ চিন্তা নাই এই হাতৰ চিনতকৈ বেছি শক্তিশালী কোনো ব্যক্তি নহয় এই হাতৰ চিন আটাইতকৈ শক্তিশালী যেতিয়ালৈকে আমাৰ কংগ্ৰেছ দলৰ হাতৰ চিনৰ কাৰণে লাখ লাখ আমাৰ কংগ্ৰেছ কৰ্মীখিনি আছে যেতিয়ালৈকে কংগ্ৰেছ দলৰ এই হাতৰ চিনৰ কাৰণে লাখ লাখ আমাৰ সমৰ্থকসকল আছে তেওঁলোকে এজন বা দুজন বিধায়ক কংগ্ৰেছ দল সদায় থাকিবই কংগ্ৰেছ দল মোৰ মৃত্যুৰ পিছতো 100 বছৰ পিছতো থাকিব আৰু যদি তেওঁলোকে ভাবে আমাক চমকে লৈ আমাক নাইকিয়া কৰিবলৈ বিচাৰে এক পৰ্যায়লৈকে যদি মই অকলে ব্যক্তি থিয় হৈ থাকোঁ তথাপি মই প্ৰত্যেক বিজেপিৰ লগত যুঁজিবলৈ বাহাদুৰ আৰু এই ভাৱটো মাত্ৰ মোৰ ভিতৰত নহয় এই ভাৱ আমাৰ মঞ্চত বহি থকা সকলো ব্যক্তিৰ মাজত আছে এই ভাৱটো সকলো মানুহৰ মাজত আজি ইয়াত এই হৃদয়ত এই ভাৱটো আছে আমি সকলোৱে একগোট হৈ থাকিম আমাক ভাগ কৰিবলৈ চেষ্টা নকৰিব আমি কংগ্ৰেছ হৈ মাত মাতি যাম আৰু সেইকাৰণে আজিৰ তাৰিখত যিদৰে লোকসভাই আজি সক্ৰিয় হৈছে যিদৰে মহিলা কংগ্ৰেছ সক্ৰিয় হৈছে মই আহ্বান জনাইছোঁ যে অনাগত দিনত আমি প্ৰত্যেক ব্লকৰ ভিতৰত এনেধৰণৰ আমাৰ মিটিং কৰিব লাগিব আমি মানুহক সাহস দিব লাগিব মানুহক বুজাব লাগিব যে কংগ্ৰেছ ক'তো যোৱা নাই আমি মাত্ৰ টিভি সন্মুখত নহয় বা কেমেৰা সন্মুখত নহয় আমি নিজৰ কৰ্মী সভা যোগেদি দেখাব লাগিব যে বিজেপি আমি ক'তো যোৱা নাই আমি ইয়াতে আছোঁ প্ৰত্যেক নিৰ্বাচনৰ কাৰণে
আমি যুঁজিবলৈ প্ৰস্তুত হৈ আছো সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ মই বিশেষ আৰু দীঘলে ক'বলৈ বিচৰা নাই আজি ইয়াত আপোনালোকে আহিলে ইমান মৰম আৰু স্নেহ আগবঢ়ালে ইমান ধৈৰ্য সহকাৰে মোৰ কথাখিনি শুনিলে আজি ইয়াত আমাৰ যিমান কৰ্মীখিনি আছে যে যোৱা 4-5 দিনৰ ভিতৰতে ইমান সুন্দৰকৈ ইমান কষ্ট কৰি ৰাইজৰ মাজত গৈ মানুহবোৰ ইয়াত নিমন্ত্ৰণ জনালে এটা সুন্দৰ এটা পেণ্ডেল বনালে আজি মই সকলোকে আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল মণ্ডলৰ প্ৰতিনিধিসকল NSY যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ সবকে ধন্যবাদ জ্ঞাপন কৰিছো আজি এইখন সভা সমগ্ৰ অসমলৈ আজি এই পৰ্টেল যোগেদি যাব আৰু সমগ্ৰ অসমৰ ৰাইজে গম পাব যে কংগ্ৰেছ দল কিমান শক্তিশালী আজি সমগ্ৰ অসমত এই বাৰ্তা দিয়াৰ বাবে মই বৰখলা কংগ্ৰেছ আৰু সাঞ্চাপাৰা ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ পঞ্চায়ত প্ৰতিনিধিসকল বিধায়কসকল জিলা কংগ্ৰেছ সবকে ধন্যবাদ জ্ঞাপন কৰি ইয়াতে নিজৰ সময় সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম